মই আমাৰ বিটিসি প্ৰধান মহোদয়ক আমাৰ শহীদ বেদীত পুষ্পাঞ্জলি অৰ্পণ কৰিবলৈ অনুৰোধ জনালো। মই আমাৰ বিটিসি প্ৰধান আৰু বেলেগে আদিবাসীসকলৰ একটা ভাল এটা দিন আছে, এনেকুৱা আমি উদযাপন কৰি যাওঁ লগতে। আৰু আমাৰ গোৰ্খাসকলৰো আছে বিশ্ববিখ্যাত বীৰ চিলাৰায়ৰ 516তম জন্ম দিৱস। এইটো গোটেই অসমত পালন কৰি আছে। আমিও বিটিসি চৰকাৰ হিচাপে আজি এই ডিমলগাঁৱত, কোকৰাঝাৰ জিলাৰ ডিমলগাঁৱত বিটিসি গভৰ্ণমেণ্ট হিচাপে আমি পালন কৰিছোঁ। আৰু মই খুব ভাল পাইছোঁ যে কোচ ৰাজবংশী জনগোষ্ঠীৰ সেই বিশ্ববিখ্যাত বীৰ চিলাৰায় যিটো 516তম যিটো জন্ম দিৱস ইয়াত উপস্থিত থাকিবলৈ পায়। আৰু দিনজনে যিটো কাৰ্যসূচী লৈ পেলাই যিটো ইয়াত বীৰ চিলাৰায় দিৱসটো পালন কৰি আছে, খুব সন্তুষ্ট। ময়ো দেখি পেলাই খুব ভাল লাগিছে। আৰু আজি মই এটা কথা ঘোষণা কৰিছোঁ যে বীৰ চিলাৰায় দিৱসটো বিটিসি গভৰ্ণমেণ্ট হিচাপে প্ৰত্যেক বছৰে পালন কৰা হ'ব বুলি। পালন কৰা হ'ব, জাগা বেলেগ বেলেগ হ'ব পাৰে, বিটিসিৰ ভিতৰতে পালন কৰা হ'ব। বিটিসি গভৰ্ণমেণ্টৰ পৰা প্ৰত্যেক বছৰে এই বীৰ চিলাৰায়ৰ জন্ম দিৱস এইটো। আৰু এনে 10 ফেব্ৰুৱাৰী আহি আছে। 10 ফেব্ৰুৱাৰীত আমাৰ বিটিসি একৰ্ডে, এই বিটিসি একৰ্ডৰ সময়ত কোচ ৰাজবংশী জনগোষ্ঠীসকলৰো বহুত অৱদান আছে। মই ৰাজহুৱাকৈ কৈছোঁ, সঁচাকৈ কোচ ৰাজবংশী জনগোষ্ঠীৰ কণ্ট্ৰিবিউশ্যন আছে বিটিসি একৰ্ডত। বঙালীসকলৰো কণ্ট্ৰিবিউশ্যন আছে, হিন্দী ভাষীসকলৰো কণ্ট্ৰিবিউশ্যন আছে, বা মুছলিমসকলৰো কণ্ট্ৰিবিউশ্যন আছে। সকলো জাতি জনগোষ্ঠীৰ কণ্ট্ৰিবিউশ্যন আছে বুলি মই আজি কৈছোঁ। আৰু সেইটো সঁচাকৈ সকলো জাতি জনগোষ্ঠীৰ সহায় কৰাৰ কাৰণে আমি এই বিটিসি চুক্তিটো কৰিব পাৰিছোঁ। আৰু এই বিটিসি চুক্তিৰ যিটো 10 ফেব্ৰুৱাৰী যিটো পালন কৰা হ'ব, ইয়াত BPF দল হিচাপে ইলেকশ্যন সময়ত যিখিনি প্ৰতিশ্ৰুতি দিছিলে, এই প্ৰতিশ্ৰুতিটো ফাৰ্ষ্ট গেৰেণ্টিটো আমি ক'ব আৰম্ভ কৰিব 10 ফেব্ৰুৱাৰীত। আৰু 10 ফেব্ৰুৱাৰীত মেট্ৰিক পৰীক্ষা আৰম্ভ হ'ব, সেইটোও আমি জানো। সেইকাৰণে যিবিলাক আমাৰ এই 10 ফেব্ৰুৱাৰীটো আমি চেলিব্ৰেট কৰিব, সেইটো পৰীক্ষাৰ পৰা অলপ দূৰত কৰিব লাগিব। সাব ডিভিজন হওক, ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ হওক, অলপ দূৰত মই কৰিব দিছোঁ। অলৰেডি আমি ডাইৰেকশ্যন দিয়া হ'ল, কথা সেইখিনি।